সকলোকে এলপিএনএমি স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ মেথছৰ ৱৰ্কইট আউট 3.6ৰ প্ৰশ্নকেইটা। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ট্ৰাই আউট দ্য এব প্ৰচেছ ফৰ দ্য 3 ডিজিট নাম্বাৰ 281, 164 এণ্ড 752। আৰু অসমীয়াত কি কৈছে চোৱা, তিনিটা অংক বিশিষ্ট সংখ্যা 281, 164 আৰু 752ৰ বাবে ওপৰৰ প্ৰক্ৰিয়াটো চেষ্টা কৰা। চোৱা ইয়াত ওপৰত এটা প্ৰক্ৰিয়া দিয়া আছে, এই প্ৰক্ৰিয়াটো ফ'ল' কৰি আমি তলৰ প্ৰশ্নখিনি সমাধান কৰিব লাগিব। এতিয়া চোৱা ইয়াত প্ৰক্ৰিয়াটো কি দিয়া আছে, কৈছে যে তিনিটা অংকৰ এটা সংখ্যা যেনে কিমান লৈছে চোৱা 375 লৈছে। এই সংখ্যাটোৰ ক্ষেত্ৰত কি কৈছে চোৱা, এই ক্ষেত্ৰত তিনিটা অংক বিশিষ্ট সংখ্যাৰ প্ৰথম আৰু তৃতীয় অংকৰ মাজৰ পাৰ্থক্য অন্ততঃ 2 হ'ব লাগিব। অৰ্থাৎ এই 3টো হ'ল প্ৰথম অংক, 7টো হ'ল দ্বিতীয় অংক, 5টো হ'ল তৃতীয় অংক। যেতিয়া কি হ'ব, এই প্ৰথম আৰু তৃতীয় অংকৰ মাজত যেতিয়া আমি কি কৰিম, পাৰ্থক্য কৰিম অৰ্থাৎ বিয়োগ কৰিম, বিয়োগটো সদায় কিমান হ'ব লাগিব, 2 হ'ব লাগিব বা 2তকৈ বেছি হ'ব লাগিব। এতিয়া চোৱা কি কৰিছে, এই সংখ্যাটোক এ বুলি ধৰি লৈছে। এতিয়া চোৱা ইয়াত কি কৰিছে, বি নাম্বাৰত কি কৰিছে, এই 7টো চোৱা মাজৰ সংখ্যাটো কিন্তু সাল সলনি কৰা নাই। ইয়াত কি কৰিছে, পাছৰ সংখ্যাটোক আগত লিখিছে, আগৰ সংখ্যাটো পাছত লিখিছে, কিন্তু মাজৰ সংখ্যাটো কি আছে, একে আছে। চি নাম্বাৰটোত কি কৰিছে চোৱা, এই যোনটো ডাঙৰ সংখ্যা পাইছে, এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৰিছে, বিয়োগ কৰিছে। বিয়োগ কৰাৰ পাছত যোনটো সংখ্যা পাইছে, সেই সংখ্যাটোক আকৌ কি কৰিছে চোৱা, ইয়াত কি কৰিছে, প্ৰথম অংকটো আৰু তৃতীয় অংকটো সাল সলনি কৰিছে, হয়নে। চ' 8টো কি কৰিছে, যিহেতু পাছত আছিল এইটো আগত আনিছে, আৰু আগৰ 1টো কি কৰিছে, পাছত নিছে। চ' মাজৰ 9টোৰ 9 আছে, হয়নে, অৰ্থাৎ একে ৰাখিছে। এতিয়া কি কৰিছে চোৱা, এই যে চি 198 পাইছিলে আৰু ডি কিমান পাইছে 891, এই দুটা সংখ্যা কি কৰিছে, ইয়াত যোগ কৰিছে। দুটা সংখ্যা যোগ কৰাৰ পিছত কিমান পাইছে, 1089। অৰ্থাৎ আমি সদায় কিমান পাব লাগিব, 1089 পাব লাগিব। আৰু এইটোৱে হ'ল আমাৰ কি, এটা যাদু সংখ্যা। এইটো হ'ল আমাৰ এটা কি, যাদু সংখ্যা। অৰ্থাৎ যেতিয়া আমি কৰিম তেতিয়া ভালকৈ বুজি পাম। নাম্বাৰ 1ৰ সলিউশ্যন চোৱা, প্ৰথমে সংখ্যাটো কিমান লিখি আছে, 281। ইয়াত লিখি লোৱা 281। এই 281 সংখ্যাটোক আমি এ বুলি ধৰি লৈছোঁ। এতিয়া এ সমান 281। এতিয়া ইয়াত বি সমান কি কৰিম, আমি এই পাছৰ সংখ্যাটো আমি কি কৰিম, আগত লিখিম। অৰ্থাৎ এই 1টো কি কৰা, আগত লিখি লোৱা, আৰু মাজৰ যোনটো 8 আছে, 8টো ইয়াত লিখি দিয়া, আৰু আগৰটোতো কি কৰিম, আমি পাছত লিখিম। অৰ্থাৎ এই মাজৰ 8টো কিন্তু আমি কি কৰিব নোৱাৰি, সাল সলনি কৰিব নোৱাৰি। এতিয়া চি সমান আমি কি কৰিম, এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম। ডাঙৰ সংখ্যাটো কিমান, 281 মাইনাছ, আৰু ইয়াত কিমান আছে, বি সমান 182। এতিয়া 281ৰ পৰা 182টো বিয়োগ কৰা, 281ৰ পৰা 182টো বিয়োগ কৰা। এতিয়া চোৱা, 1ৰ পৰা 2টো বিয়োগ কৰিব নোৱাৰিম, সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰা, কিমান হ'ব ইয়াত 11। 11ৰ পৰা 2 গ'লে কিমান হ'ব, 9। যিহেতু ইয়াত 8 আছিলে, 1 এটা গুচি গ'লে ইয়াত আছে 7। 7ৰ পৰা 8টো যিহেতু বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰা, কিমান হ'ব ইয়াত 17। 17ৰ পৰা 8 গ'লে কিমান, 9। আৰু চোৱা ইয়াত কিমান আছিলে, 2 আছিলে, যিহেতু 1 এটা গুচি গ'লে ইয়াত আছে কিমান, 1। 1ৰ পৰা 1 গ'লে 0। অৰ্থাৎ চোৱা আমি কিমান পালোঁ, 099। ইয়াত চি সমান লিখিম আমি 099। এতিয়া ইয়াত লিখা ডি সমান। এতিয়া আমি কি কৰিম, এই যোনটো চি সংখ্যা পাইছোঁ, এইটো কি কৰিম, আকৌ সাল সলনি কৰিম। এই পাছৰ 9টো কি কৰা, আগত লিখা, মাজৰ 9টো লিখি দিয়া, আৰু এই আগত থকা 0টো কি কৰা, পাছত লিখা। এতিয়া ইয়াত লিখিম আমি ই সমান ইয়াত কি কৰিছে চোৱা, এই চি আৰু ডি সংখ্যাটো কি কৰিছে, যোগ কৰিছে। আমি কি কৰিম, এই চি সংখ্যাটো কিমান পাইছোঁ, 099ৰ লগত আমি এই ডি কিমান পাইছোঁ, 990 সংখ্যাটো কি কৰিম, যোগ কৰিম। 099ৰ লগত কি কৰা, 099ৰ লগত 990টো যোগ কৰাচোন, 990 সংখ্যাটো যোগ কৰা। চোৱা কিমান পাবা, 9 আৰু 0 যোগ কৰিলে কিমান হ'ব, 9। 9 9 কিমান, 18। 18 8 8 আছে 1, 9 আৰু 1 কিমান, 10। অৰ্থাৎ চোৱা কিমান পাই গ'ল আমি, 1089। আৰু আমি কিমান পাব লাগিব, 1089। এইটো হৈ গ'ল আমাৰ এটা যাদু সংখ্যা, হয়নে। চোৱা আমি কিমান পাব লাগিব, ইয়াত চোৱা দিয়াই আছে 1089, আৰু চোৱা আমি কিমান পাইছোঁ, 1089। এইটো হৈ গ'ল আমাৰ এনচাৰটো। তাৰপিছত চোৱা 2 নম্বৰটো কি লিখা আছে, ইয়াত সংখ্যাটো কিমান আছে, 164। চোৱা কেনেকৈ কৰিম আমি, 164 এই সংখ্যাটোক আমি এ বুলি ধৰি লৈছোঁ। এতিয়া বি সমান ইয়াৰ পৰা চোৱা আমি কি কৰিম, সাল সলনি কৰিম সংখ্যাটো। কি কৰিম, এই 4টো পাছৰ 4টো আগত লিখিম, মাজৰ 6টো ৰাখি দিম, আৰু এই আগত থকা 1টো কি কৰিম, পাছত লিখিম। এতিয়া চি সমান কি কৰিম আমি, এতিয়া চোৱা এইটো হ'ল ডাঙৰ সংখ্যা, হয়নে। এই ডাঙৰ সংখ্যাটোৰ পৰা আমি কি কৰিম, সৰু সংখ্যাটো বিয়োগ কৰিম। ডাঙৰ সংখ্যাটো কিমান, 461। এইটোৰ পৰা কি কৰা, সৰু সংখ্যাটো বিয়োগ কৰা, 164। এতিয়া বিয়োগ কৰাচোন কিমান হ'ব চোৱা, 461ৰ পৰা 164 সংখ্যাটো বিয়োগ কৰা। 1ৰ পৰা 4টো বিয়োগ কৰিব নোৱাৰিম, সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰা, কিমান হ'ব, 11। 11ৰ পৰা 4 গ'লে 7। যিহেতু ইয়াত 6 আছিলে, 1 এটা গুচি গ'লে ইয়াত আছে 5। 5ৰ পৰা 6টো নাযায়, সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰা, কিমান হ'ব ইয়াত 15। 15ৰ পৰা 6 গ'লে কিমান, 9। আৰু যিহেতু ইয়াত 4 আছিলে, 1 এটা গুচি গ'লে ইয়াত আছে 3। 3ৰ পৰা 1 গ'লে 2। অৰ্থাৎ চোৱা কিমান পালোঁ আমি, 297। এতিয়া ডি সমান আমি কি কৰিম, এই যোনটো চি সংখ্যা পাইছোঁ, এইটো কি কৰিম, আকৌ সাল সলনি কৰিম জেগাটো। এই যোনটো কি আছে, 7টো পাছত আছে, এইটো কি কৰিম, আমি আগত লিখিম, আৰু মাজত 9টো লিখি দিম, আৰু এই আগত থকা 2টো কি কৰিম, পাছত লিখিম। এতিয়া ইয়াত লিখিবা ই সমান আমি কি কৰিম, এই চি সংখ্যাটো আৰু ডি সংখ্যাটো কি কৰিম, যোগ কৰিম। কিমান আছে চোৱা, চিটো কিমান আছে, 297
প্লাছ আৰু ডি সংখ্যাটো কিমান আছে চোৱা 792 এতিয়া সংখ্যা দুটা যোগ কৰা কিমান 792 লগত 297 টো যোগ কৰা 297 সংখ্যাটো যোগ কৰাচোন কিমান হ'ব 7 2 9 9 9 18 18 8 হাত আছে 1 7 2 9 আৰু 1 কিমান 10 অৰ্থাৎ কিমান পালো 1089 ইয়াত লিখিবা 1089 এটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ তাৰ পিছত চোৱা সংখ্যাটো কিমান লিখা আছে 752 এতিয়া ইয়াত লিখিম a সমান সমান 752 তাৰ পিছত ইয়াত লিখিবা b সমান সমান আমি কি কৰিম ইয়াৰ স্থানটো সলনি কৰিম এই পাছত দুটো আগত লিখিম মাজৰ 5 ৰ 5 টো লিখি দিম আৰু এই আগত থকা 7 টো আমি কি কৰিম পাছত লিখিম ইয়াত c সমান সমান কি কৰিম এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম ডাঙৰ সংখ্যাটো কিমান আছে 752 মাইনাস সৰু সংখ্যাটো কিমান 257 এটা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা 752 ৰ পৰা কি কৰিম 257 সংখ্যাটো বিয়োগ কৰা কিমান হ'ব চোৱা 2 ৰ পৰা 7 টো না যায় সেইকাৰণে আগৰ ঘৰটো ইয়াত ধাৰ কৰা 1 ধাৰ কৰিলে কিমান হ'ব 12 12 ৰ পৰা 7 গলে 5 ইয়াত যেটো 5 আছিল এক এটা গুছি গল ইয়াত আছে কিমান 4 4 ৰ পৰা 5 টো না যায় সেইকাৰণে এটো আগৰ ঘৰটোৰ পৰা এক এটা ধাৰ কৰা 14 14 ৰ পৰা 5 গলে কিমান হ'ব 9 ইয়াত যেটো 7 আছিল এক এটা গুছি গল ইয়াত আছে 6 6 ৰ পৰা 2 গলে কিমান 6 ৰ পৰা 2 গলে 4 অৰ্থাৎ কিমান পালো 495 এতিয়া ইয়াত লিখিম ডি ডি সমান কি কৰিম আমি এই সি সংখ্যাটো কি কৰিম আমি আকৌ জায়গাটো সলনি কৰিম এই 5 ৰ 5 টো কি কৰিম আমি আগত লিখিম মাজৰ 9 ৰ 9 টো লিখিবা আৰু আগৰ সাইডটো কি কৰিম আমি পাছত লিখিম এতিয়া ইয়াত লিখিবা ই সমান কি কৰিম আমি এই সি সংখ্যাটো আৰু ডি সংখ্যাটো কি কৰিম যোগ কৰিম সি কিমান আছে চোৱা 495 প্লাস ডি কিমান আছে 594 এতিয়া এই সংখ্যাটো যোগ কৰা 495 ৰ লগত 495 ৰ লগত 594 সংখ্যাটো কি কৰে যোগ কৰা 4 5 কিমান 9 9 9 18 18 আহা 8 7 আছে 1 4 5 9 আৰু 1 কিমান 10 অৰ্থাৎ কিমান পালো 1089 আৰু আমি কিমান পাব লাগিব সংখ্যাটো 1089 হয়নে 1089 এটো হৈ গল আমাৰ ইয়াৰ তিনিটাৰ আনসাৰ 281 ৰ কাৰণে ইয়াত কৰি দিছো তাৰ পিছত 164 ৰ কাৰণে ইয়াত কৰি দিয়া আছে আৰু 752 ৰ কাৰণে ইয়াত অংকটো কৰি দিয়া আছে তোমালোক ইয়াৰ পৰা চাইছা ধুনিয়াকে লিখি লবা এটি হৈ গল আমাৰ এক নম্বৰটো আনসাৰ যেহেতু সোৱা 3.6 ৰ এটাই প্ৰশ্ন আছিল আৰু এই কাৰণে ইয়াত উত্তৰকিটা কৰি দিয়া হৈছে তোমালোক ইয়াৰ পৰা চাইছা ধুনিয়াকে উত্তৰকিটা কৰি দিবা আৰু যদি তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ